তো আজিৰ 1 নম্বৰ প্ৰশ্নত কৈছে ভাৰতৰ কোন ৰাজ্যৰ প্ৰথম মহিলা ৰাজ্যপাল কৈছে ভাৰতৰ কোনো ৰাজ্যৰ প্ৰথম মহিলা ৰাজ্যপাল কোন ইয়াতে 4টা অপশ্যন দিছে প্ৰথম ক নম্বৰ হৈছে শ্ৰীমতী প্ৰভা ৰাও খ শ্ৰীমতী প্ৰতিভা পাটিল গ হৈছে সৰোজিনী নাইডু ঘ হৈছে কুমাৰী মায়াৱতী আৰু এই 4টা অপশ্যনৰ ভিতৰত সঠিক উত্তৰটো হ'ল অপশ্যন নম্বৰ গ সৰোজিনী নাইডু এবাৰ 2 নম্বৰ প্ৰশ্নত কৈছে ভাৰতৰ প্ৰথম মহিলা আৰক্ষী বিষয়া অৰ্থাৎ IPS কোন ইয়াতে ক নম্বৰ কৈছে বিজয়া লক্ষ্মী পণ্ডিত খ নম্বৰ কিৰণ বেদী গ এম ফাতিমা বিবি খ মহাশ্বেতা দেৱী আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ কিৰণ বেদী নেক্সট 3 নম্বৰ কুৱেশ্যন ভাৰতত আৰম্ভ প্ৰথম তীব্ৰবেগী ছুপাৰফাষ্ট ৰেলগাড়ীৰ নাম কি ইয়াতে 4টা অপশ্যন আছে ৰাজধানী এক্সপ্ৰেছ শতাব্দী এক্সপ্ৰেছ প্ৰয়াগৰাজ এক্সপ্ৰেছ ঘ আছে তাজ এক্সপ্ৰেছ আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক ৰাজধানী এক্সপ্ৰেছ 4 নম্বৰ প্ৰশ্নত কৈছে কাগজৰ মুদ্ৰা ব্যৱহাৰ কৰা প্ৰথমখন ৰাষ্ট্ৰৰ নাম কি ইয়াতে ক আছে চীন খ ছুইডেন গ আমেৰিকা যুক্তৰাষ্ট্ৰ ঘ ইটালী আৰু উত্তৰটো হ'ব অপশ্যন নম্বৰ ক চীন দেশ চীন দেশত প্ৰথমত কাগজী মুদ্ৰা ব্যৱহাৰ কৰিছিল বুলি জনা যায় 5 নম্বৰ প্ৰশ্ন ভাৰতৰ উচ্চতম ন্যায়ালয় প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ কোন আছিল ইয়াতে 4টা অপশ্যন আছে ক আছে কে সুব্বাৰাও খ মেহেৰচান্দ মহাজন গ BK মুখাৰ্জী ঘ আছে হৰিলাল জে কানিয়া আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ হৰিলাল জে কানিয়া 6 নম্বৰ প্ৰশ্ন মিছ ইউনিভাৰ্ছ মুকুট পিন্ধা প্ৰথমগৰাকী ভাৰতীয়ৰ নাম কি ইয়াতে চাব 4টা অপশ্যন আছে ৰীতা ফাৰিয়া ক নম্বৰটো খ আছে প্ৰিয়ংকা চোপ্ৰা গ ঐশ্বৰ্যা ৰায় আৰু ঘ আছে সুস্মিতা সেন আৰু উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ সুস্মিতা সেন 7 নম্বৰ প্ৰশ্নত কৈছে উত্তৰ মেৰুলৈ যোৱা প্ৰথমগৰাকী মহিলা কোন আছিল ইয়াতে কোৱা আছে সন্তোষ যাদৱ খ সুনিতা উইলিয়ামছ গ ভেলেণ্টিনা টেৰেস্কোভা আৰু ঘ আছে মিছেছ ফ্ৰান্সিছ মিছ ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ মিছেছ ফ্ৰান্সিছ ফিছ 8 নম্বৰ প্ৰশ্ন পৃথিৱীৰ প্ৰথমগৰাকী মহিলা মহাকাশ পৰ্যটকৰ নাম কি উত্তৰ ক নম্বৰত আছে চাব ডেনিছ টিট খ মিছেছ ফ্ৰান্সিছ ফিছ গ নম্বৰ ভেলেণ্টিনা টেৰেস্কোভা আৰু ঘ আছে আনুছে আনচাৰী ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ আনুছে আনচাৰী 9 নম্বৰ প্ৰশ্নত কৈছে বিশ্বৰ কোনো ৰাষ্ট্ৰৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন ইয়াতে আছে মাৰিয়া ইছাবেল পেৰন খ ইন্দিৰা গান্ধী গ কেৰলিন মিকেলছ আৰু ঘ আছে শ্ৰীমোভা বন্দৰনায়ক চ' ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ শ্ৰীমোভা বন্দৰনায়ক 10 নম্বৰ প্ৰশ্নত কৈছে বিশ্বৰ প্ৰথম মহিলা মহাকাশচাৰী কোন ইয়াতে কোৱা আছে কল্পনা চাওলা খ সুনিতা উইলিয়ামছ গ ভেলেণ্টিনা টেৰেস্কোভা আৰু ঘ আছে লে কৰ্নেল এলিয়ান মেৰী কলিন ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ ভেলেণ্টিনা টেৰেস্কোভা 11 নম্বৰ প্ৰশ্নত কৈছে কোন চনত মাউণ্ট এভাৰেষ্টৰ প্ৰথমবাৰৰ কাৰণে সফলতাৰে আৰোহণ কৰা হৈছিল ইয়াতে কোৱা আছে 1953 খ আছে 1955 গ 1948 আৰু ঘ 1957 চনত ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক 1953 চনত 12 নম্বৰ প্ৰশ্নত কৈছে চন্দ্ৰত অৱতৰণ কৰোৱা প্ৰথমখন মহাকাশযান কোনখন ৰাষ্ট্ৰৰ আছিল ইয়াতে কোৱা আছে ব্ৰিটিছ যুক্তৰাষ্ট্ৰ খ আমেৰিকা যুক্তৰাষ্ট্ৰ গ ৰাছিয়াৰ ঘ আছে চীন চ' ইয়াৰ এইকেইটাৰ ভিতৰত উত্তৰটো হ'ব অপশ্যন নম্বৰ খ আমেৰিকা যুক্তৰাষ্ট্ৰ 13 নম্বৰ প্ৰশ্নত কৈছে মহাকাশলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয়ৰ নাম কি ইয়াতে আছে কল্পনা চাওলা খ ৰাকেশ শৰ্মা গ সোনা পাণ্ডিয়া ঘ আছে সুনিতা উইলিয়ামছ আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ ৰাকেশ শৰ্মা
14 নম্বৰ প্ৰশ্নত কৈছে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰদূত গৰাকীৰ নামটো কোৱা। ইয়াতে ক আছে ইন্দিৰা গান্ধী, খ আছে সৰোজিনী নাইডু, গ আছে CB মুথাম্মা, ঘ আছে কিৰণ বেদী। এইকেইটাৰ ভিতৰত উত্তৰটো হ'ব অপশ্যন নাম্বাৰ গ CB মুথাম্মা। 15 নম্বৰ প্ৰশ্ন কৈছে অক্সিজেন অবিহনে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী ভাৰতীয়ৰ নাম কি। ক আছে বাসুদেৱ পাল, খ ফুদৰ্জী, খ আছে সন্তোষ যাদৱ, খ আছে আৰতী সাহা আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ খ ফুদৰ্জী। 16 নম্বৰ প্ৰশ্নটো হ'ল কোনো উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ কোন আছিল। ইয়াতে খ আছে ৰজনী ৰায়, খ আছে ৰাজেন্দ্ৰ কুমাৰী বাজপেয়ী, ঘ আছে লীলা শেঠ, ঘ আছে শশীকলা কাকোডকাৰ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ গ লীলা শেঠ। এবাৰ 18 নম্বৰ প্ৰশ্নত কৈছে ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল। ইয়াতে ক আছে ইন্দিৰা গান্ধী, খ মাদাৰ টেৰেছা, গ অৰুণা আছফ আলী, ঘ আছে MS শুভালক্ষ্মী আৰু উত্তৰটো হ'ব অপশ্যন নম্বৰ ক ইন্দিৰা গান্ধী। 19 নম্বৰ প্ৰশ্নত কৈছে মাউণ্ট এভাৰেষ্ট দুবাৰকৈ আৰোহণ কৰা একমাত্ৰ ভাৰতীয় মহিলাগৰাকী কোন। ইয়াতে ক আছে সন্তোষ যাদৱ, খ বাসেন্দ্ৰী পাল, গ কবিতা যাদৱ আৰু ঘ আছে কল্পনা পাল। উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ক সন্তোষ যাদৱ। 20 নম্বৰ প্ৰশ্ন বিশ্বৰ কোনো এখন ৰাষ্ট্ৰৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতিৰ নাম কি। ইয়াতে কোৱা আছে মাৰিয়া ইছাবেল পেৰন, খ প্ৰতিভা দেৱী সিং পাটিল, ঘ আছে শ্ৰীমাভো বন্দনায়ক, ঘ আছে কেৰলিন মিকেলছন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ক মাৰিয়া ইছাবেল পেৰন। 21 নম্বৰ প্ৰশ্ন কৈছে মহাকাশলৈ যোৱা প্ৰথমজন আমেৰিকান কোন আছিল। ক আছে জন আব্ৰাহিম, খ আছে এলান বাৰ্টলেট শেপাৰ্ড, গ আছে নীল আৰ্মষ্ট্ৰং, ঘ আছে চেঞ্জেলাৰ আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ খ এলান বাৰ্টলেট শেপাৰ্ড। নেক্সট 21 নম্বৰ প্ৰশ্নত কৈছে 21 নম্বৰ নহয় 22 নম্বৰ প্ৰশ্নত কৈছে এণ্টাৰ্কটিকাত খোজ পেলোৱা প্ৰথম মহিলাগৰাকীৰ নাম কোৱা। ইয়াতে 4টা অপশ্যন আছে। প্ৰথমটোত আছে জুনেকো টাবে, খ আছে কেৰলিন মিকেলছন, গ আছে আৰতী প্ৰধান আৰু ঘ আছে মাৰিয়া ইছাবেল পেৰন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ খ কেৰলিন মিকেলছন। 23 নম্বৰ প্ৰশ্নত কৈছে ভাৰতৰ বৃহত্তম মৰুভূমিখনৰ নাম কি। ইয়াত আপোনালোকে সকলোৱে জানে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ গ থৰ মৰুভূমি। নেক্সট 24 নম্বৰ প্ৰশ্ন ভাৰতৰ সৰ্বোচ্চ বিমানবন্দৰটো হৈছে। ক আছে লেহ বিমানবন্দৰ, খ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, খ আছে দমদম বিমানবন্দৰ, ঘ আছে পালাম বিমানবন্দৰ আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক লেহ বিমানবন্দৰ। আজিৰ একেবাৰে শেষৰ প্ৰশ্ন কিষাণ দিৱস কেতিয়া পালন কৰা হয়। ইয়াতে চাব ক নম্বৰটোত কৈছে ক নম্বৰটো আছে 23 ডিচেম্বৰ, খ আছে 21 ডিচেম্বৰ, গ 25 ডিচেম্বৰ, ঘ আছে 21 ডিচেম্বৰ। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ক 23 ডিচেম্বৰ। আজিৰ ভিডিঅ' এইখিনিলৈকে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ।